নমস্কাৰ আজি 12 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত জুকাৰি যোৱা অতিকে কৰুণ আৰু শোকাবহ দুৰ্ঘটনাত একেটা পৰিয়ালৰে 4 গৰাকীকৈ লোকৰ মৃত্যু হৈছিল আৰু একেটা পৰিয়ালৰে 4 গৰাকীৰ জানাজাৰ নামাজ আজি সম্পন্ন কৰা হৈছে এটা দুখ লগা খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো ভয়ংকৰ দুৰ্ঘটনায় প্ৰাণ লৈছিল একেটা পৰিয়ালৰে 4 গৰাকীকৈ লোকৰ আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে একেটা পৰিয়ালৰে পিতৃ মাতৃ কন্যা আৰু পুত্ৰৰ থিতাতে মৃত্যু হৈছিল আৰু তাৰ পিছতে এই 4 সদস্যৰ আজি একেলগে সম্পন্ন কৰা হ'ব জানাজাৰ নামাজ একেটা পৰিয়ালৰ 4 গৰাকীৰ নামক্ৰমে পিতৃ জাকিৰ হুছেইন মাতৃ ৰেজিয়া বেগম কন্যা ৰেহানা বেগমৰ সৈতে আন এগৰাকী নিহত কন্যা ৰেহানা বেগমৰ 28 নৱেম্বৰত আছিল বিয়াৰ দিন আৰু 25 বছৰীয়া পুত্ৰ আমিৰ হুছেইনৰ আছিল এটা 5 মহীয়া কন্যা সন্তান নিহত 25 বছৰীয়া পুত্ৰ আমিৰ হুছেইনৰ আছিল 5 মহীয়া কন্যা সন্তান 4খন এম্বুলেন্সেৰে শ্ৰগৃহলৈ অনা হৈছে 4টা নিথৰ দেহ কালি শিলচৰ কালাইন সংযোগী ৰাণীঘাটত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা আজি ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে 4 গৰাকীকৈ লোকৰ মৃত্যু পৰৱৰ্তী খবৰ 5 সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ ইতিমধ্যে শেষ 2026 চনৰ নিৰ্বাচনৰ বাবে আজিৰে পৰা ককালত টঙালি বান্ধিছে ৰাইজৰ দলে শিৱসাগৰ টাই সংস্কৃতিৰ বিকাশ কেন্দ্ৰৰ চৌহদৰ পৰা 2026 নিৰ্বাচনী ৰণডংকা বজালে ৰাইজৰ দলে আজি দলৰ সভাপতি বিধায়ক অখিল গগৈৰ উপস্থিতিত অনুষ্ঠিত কৰা হৈছে বৃহৎ সাংগঠনিক সমাৱেশ সমাৱেশতে কংগ্ৰেছ বিজেপি অগপ আহোম জাতীয় গণমঞ্চ সহ বিভিন্ন দল সংগঠনৰ কেইবা শতাধিক সদস্য তথা বিষয়ববীয়াই যোগদান কৰিছে সমাবেত ভাষণ প্ৰদান কৰি আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে অতি কমেও 20খন আসন দখল কৰাৰ সংকল্প গ্ৰহণ কৰিছে 20খন আসন দখল কৰিব লাগিব ৰাইজৰ দলে তেতিয়া চৰকাৰে আমাৰ দলৰ মতেই কাম কৰিবলৈ বাধ্য হ'ব বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে 2026ত শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাবলৈ সংকল্প গ্ৰহণ কৰিছে সমাৱেশত আজিৰ খন্দিয়াৰ পৰৱৰ্তী খবৰ যিকোনো মুহূৰ্ততে বন্ধ হৈ যাব পাৰে আপোনাৰ মোবাইল ফোনটো যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপোনাৰ মোবাইল ফোন কেন্দ্ৰীয় চৰকাৰে একেলগে বন্ধ কৰিছে 1,77,00,000 মোবাইল নম্বৰ কিয় নিষ্ক্ৰিয় হৈ পৰিল জিঅ বিএছএনএল এয়াৰটেল ভোডাফোনৰ 1,77,00,000 সিম নিষ্ক্ৰিয় হৈ পৰিল এই নেটৱৰ্কবোৰ ভুৱা কল কৰা 1,77,00,000 গ্ৰাহকৰ মোবাইল নম্বৰ ব্লক কৰিছে কেন্দ্ৰই ভুৱা কল প্ৰতিৰোধ কৰিবলৈ কঠোৰ দূৰসংযোগ বিভাগ আৰু TRAI প্ৰতিদিনে TRAI ব্লক কৰিছে 1.35 কোটি ভুৱা কল কৰা প্ৰায় 15 লাখ মোবাইলৰ খণ্ডান উলিয়াইছে TRAI বিগত 5 দিনত ব্লক কৰা হৈছে 7 কোটি কল পৰৱৰ্তী খবৰ ইজৰাইলৰ ওপৰত হিজবুল্লাহে চলাইছে ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ ওপৰত হিজবুল্লাহৰ ধাৰাকাৰ আক্ৰমণ এবাৰ 90টাতকৈ অধিক ৰকেট নিক্ষেপ কৰিছে হিজবুল্লাহৰ ওপৰত হিজবুল্লাহে আক্ৰমণ কৰিছে হিজবুল্লাহৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে বহু লোক ইজৰাইলে পেলেষ্টাইনত আৰম্ভ কৰিছে ড্ৰোন আক্ৰমণত প্ৰায় 10 গৰাকী ব্যক্তিৰ মৃত্যুৰ খবৰ ইতিমধ্যে পোহৰলৈ আহিছে আজিৰ খন্দিয়াৰ পৰৱৰ্তী খবৰ বিজেপিক হেনো ভোট নিদিলে বন্ধ কৰি দিয়া হ'ব ব্যৱসায় বাণিজ্য এই মন্তব্য কৰিছিল বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই বিজেপিক ভোট নিদিলে বন্ধ কৰি দিয়া হ'ব ব্যৱসায়িক মুকলিকৈ ভাবুকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বাৰে বাৰে যদি ভোট নিদিয়ে তেন্তে বিজেপিয়ে দিগদাৰ দিব এবাৰ ব্যৱসায় বাণিজ্য বন্ধ কৰি দিব বিজেপিয়ে এই মন্তব্য কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
মই কাছাৰৰ অভিভাৱক মন্ত্ৰী মোৰ ব্যৱসায় বন্ধ কৰি দিবলৈ মন যাব বিজেপিক ভোট দিবই লাগিব ধলাইত নিৰ্বাচনী প্ৰচাৰ চলাই মুকলিকৈ এই ভাবুকি প্ৰদান কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰৱৰ্তী খবৰ ৰাজ্যবাসীৰ কাৰণে মুকলি কৰা হ'ব সিএম হেল্পলাইন নম্বৰ ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ৰাজ্যবাসীৰ কাৰণে মুকলি হ'ব সিএম হেল্পলাইন নম্বৰ পোনপটীয়াকৈ অভিযোগ দিব পাৰিব মুখ্যমন্ত্ৰী জানুৱাৰীত মুকলি হ'ব সিএম হেল্পলাইন নম্বৰ যি নম্বৰৰ জৰিয়তে আপুনি মুকলিকৈ অভিযোগ দাখিল কৰিব পাৰিব পৰ্টেল হোৱাটছআপ লেণ্ডলাইন নম্বৰ অভিযোগ প্ৰদান ব্যৱস্থা কৰিব ৰাইজৰ বাবে ফেচবুক লাইভত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ বুলডোজাৰ চলাই অপৰাধীৰ ঘৰ ভঙা বিষয়াসকল সাৱধান বুলডোজাৰ চলাই অপৰাধীৰ ঘৰ ভাঙি বিপদত এবাৰ চৰকাৰ তথা প্ৰশাসন বুলডোজাৰ চলাই অপৰাধীৰ ঘৰ ভঙা বিষয়াসকল সাৱধান হওক বুলডোজাৰ চলাই অপৰাধীৰ ঘৰ ভাঙি বিপদত পৰিছে চৰকাৰ প্ৰশাসন বুলডোজাৰ চলাই অপৰাধীৰ ঘৰ ভঙা কাণ্ডক কঠোৰ সমালোচনা মুখ্য ন্যায়াধীশৰ বুলডোজাৰৰ জৰিয়তে ন্যায় গ্ৰহণযোগ্য নহয় বুলি মন্তব্য এবাৰ বুলডোজাৰ চলাই অপৰাধীৰ ঘৰ ভঙা সকলক ককৰ্থনা মুখ্য ন্যায়াধীশৰ বুলডোজাৰৰ জৰিয়তে ঘৰ ভঙাৰ অনুমতি দিয়া বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত অৱসৰৰ পূৰ্বে চূড়ান্ত বিচাৰত এই ৰায় মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ পৰৱৰ্তী খবৰ মাত্ৰ কিছু সময় পূৰ্বে ৰাজ্যত এক ভূমিকম্পৰ জোকাৰণিৰ সৃষ্টি হৈছে ৰিক্টাৰ স্কেলত 3.6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য মধ্য অসমৰ কেইবাটাও প্ৰান্তত অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি এই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে কাংটিলাংছ লগতে কাৰ্বি আংলং তাৰ পৰা ভূমিকম্পৰ জোকাৰণিৰ অনুভূত হৈছে 12:28 এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আন এটা নতুন আপডেট মহাবিপদত পৰিছে ইজৰাইল হিজবুল্লাহ ধাৰাসাৰ মিছাইল আক্ৰমণ ইজৰাইলৰ ওপৰত হিজবুল্লাহ ধাৰাসাৰ ৰকেট আক্ৰমণ এবাৰ 24 ঘণ্টাত শ ৰকেটেৰে হিজবুল্লাহৰ ভয়ংকৰ আক্ৰমণ 90তকৈও অধিক ৰকেটেৰে লেবাননত সমৰ্থিত হিজবুল্লাহৰ আক্ৰমণ ইজৰাইলৰ কেইবাখনো চহৰত হিজবুল্লাহ মিছাইল আক্ৰমণ চলাইছে ইজৰাইলৰ ওপৰত আক্ৰমণ হৈ থাকিব বুলি হুংকাৰ এবাৰ হিজবুল্লাহৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিছে ইজৰাইলৰ হাইফা চহৰ ৰাজপথত দাউদাউকৈ জ্বলি উঠিছে কেইবাখনো বাহন ইজৰাইলৰ শৰণাৰ্থী শিবিৰত আক্ৰমণৰ দাবী এবাৰ হিজবুল্লাহৰ